আজি ৰচনাৰ বিষয় হৈছে অসমৰ জাতীয় উৎসৱ বিহু। ভূমিকা: অসমত এনে কিছুমান উৎসৱ আছে যিবোৰ পূৰ্বতে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠিছিল আৰু পাছলৈ ঘাইকৈ আনন্দ উৎসৱলৈ পৰিণত হ'ল। কৃষিভিত্তিক এনে আনন্দ উৎসৱৰ ভিতৰত বিহু প্ৰধান। এই উৎসৱৰ লগত অসমৰ উজনি নামনি পৰ্বত ভৈয়াম সকলো অঞ্চলৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ সম্বন্ধ নিবিড় আৰু ব্যাপক। সেয়েহে অসমৰ জাতীয় উৎসৱ বা প্ৰধান উৎসৱ বুলিলে বিহুকেই পোনতে বুজোৱা হয়। কৃষি উৎসৱ বিহু। অসমৰ বিহু উৎসৱ তিনিটা: বহাগ বিহু বা ৰঙালী বিহু, যিটো এপ্ৰিল মাহৰ মাজভাগত হয়; কাতি বিহু বা কঙালী বিহু, যিটো অক্টোবৰ মাহৰ মাজভাগত হয়; আৰু মাঘ বিহু বা ভোগালী বিহু জানুৱাৰী মাহৰ মাজভাগত হয়। বহাগ বিহু খেতিৰ আৰম্ভণিৰ সময়ত, কাতি বিহু খেতিৰ বাঢ়নি বতৰত আৰু মাঘ বিহু খেতি চপোৱাৰ শেষত হয়। অসমীয়াৰ বহাগ বিহু খেতিৰ আৰম্ভণিৰ আৰু মাঘ বিহু সামৰণিৰ উৎসৱ। বহাগত পুৱাৰ আশা আৰু মাঘত পুৱাৰ আৰু পাই সামৰাৰ আনন্দ। অসমৰ বিহু তিনিটা পূৰ্বতে বিহু নামেৰে জনাজাত হোৱা নাছিল। পুৰণি কালত বহাগ, কাতি আৰু মাঘ মাহত অৰ্থাৎ তিনিটা বিশেষ ঋতুত খেতি কৰাৰ বাবে খেতিয়কসকলে সূৰ্য, অগ্নি, পৃথিৱী, আকাশ আদি দেৱতাৰ সন্তুষ্টিৰ অৰ্থে পূজা কৰিছিল। লাহে লাহে ধৰ্মীয় বিশ্বাসবোৰ নোহোৱা হ'ল আৰু আনন্দ উৎসৱ প্ৰধান হৈ পৰিল। আহোম স্বৰ্গদেউসকলৰ দিনতে বিহুৱে বৰ্তমানৰ অৱস্থা আৰু ৰূপ পায়। বসন্তৰ ৰং সনা ৰঙালী বিহু। বহাগ বিহু চত মাহৰ শেষ দিনাৰ পৰা আৰম্ভ হয়। সেই দিনটো হিন্দু দিনপঞ্জীৰো শেষ দিন। আগে বহাগ বিহু 7 দিন ধৰি পালন কৰা হৈছিল। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছিল: গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, ঘৰচীয়া জীৱ-জন্তুৰ বিহু আৰু চেৰা বিহু। এই 7টা বিহুক 7 বিহু বোলা হৈছিল। কোনো কোনো অঞ্চলত গোটেই বহাগ মাহজুৰি বিহুৰ ৰং ৰহইচ চলে যদিও প্ৰথম 6 দিন আৰু শেষৰ দিনটোৰ বাহিৰে বাকী দিনবোৰৰ কোনো নিৰ্দিষ্ট নাম ৰখা নহয়। 7 দিনকৈ বা এমাহকৈ পালন কৰা বিহুৰে শেষৰ দিনটোৰ নাম চেৰা বিহু। বসন্তকালত পালন কৰা হয় বাবে বহাগ বিহু আৰু ইয়াৰ সমগোত্ৰীয় সমূহ উৎসৱক বসন্ত উৎসৱ নামেৰে সামূহিকভাৱে সামৰা হয়। বসন্তকালত এই অঞ্চলত দেখিবলৈ পোৱাৰ দৰে ফুলে পাতে জাতিষ্কাৰ ৰূপ, কুলি সখীয়তী আদি চৰাইৰ সুমধুৰ সুৰ ভাৰতৰ আন কোনো ঠাইতে দেখিবলৈ পোৱা নাযায়। প্ৰকৃতিৰ এই মনোমোহা ৰূপত মুগ্ধ হৈ এই অঞ্চলৰ লোকে উলহ মালহেৰে বসন্ত উৎসৱ পালন কৰে। আগতে অৱশ্যে কোনো নিৰ্ধাৰিত দিনত বিহু আদিৰ দৰে বসন্ত উৎসৱ পালন কৰা হোৱা নাছিল। চতৰ বিহু বুলিও খ্যাত বহাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু। সেইদিনাই পুৱাই দীঘলতিৰ নুফুলা ঠাৰিৰে কোবাই কোবাই গৰুক পথাৰলৈ খেদি নি নৈ, বিল বা পুখুৰীৰ পাৰত গা ধুৱাই আৰু লাও বেঙেনা আদি গৰুৰ গাত ছটিয়াই দিয়া হয়। লাও বেঙেনা আদি ছটিয়াবলৈ এডাল পাতল ফলা মিহি বাঁহৰ সঁজুলিৰ সহায় লোৱা হয়। দেখিবলৈ এডাল ত্ৰিশূলৰ দৰে এই বাঁহৰ সঁজুলিডালৰ নাম ছাট। জনবিশ্বাস মতে সদাশিৱৰ সন্তুষ্টিৰ বাবে ছাটডালৰ আকাৰ ত্ৰিশূলৰ দৰে কৰা হয়। লাও বেঙেনাৰ উপৰি ছাটডালত কেতুৰী, হালধি, থেকেৰা, কেৰেলা আদি চকলিয়াই গাঁঠি দিয়া হয়। ছাটৰ পৰা লাও বেঙেনা আদি গৰুৰ গালৈ ছটিয়াওঁতে গোৱা হয়: দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু, লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। লাও বেঙেনা ছটিওৱা ছাটডাল আনৰ লগত সলনি কৰিলে অপায় অমংগল দূৰ হয় বুলি বিশ্বাস। গধূলি গৰু ঘৰলৈ ঘূৰি আহোঁতে বিহুৱান হিচাপে গৰুক নতুন পঘা দিয়া হয় আৰু গৰুৰ অপায় অমংগল নহ'বৰ বাবে গোহালিত জাক বা ধোঁৱা দিয়া হয়। গৰু অসমীয়াৰ খেতিৰ প্ৰধান অৱলম্বন আৰু ই উৰ্বৰতাৰ প্ৰতীক বুলিও ধৰ্মমত প্ৰচলিত।
সেয়ে বছৰেকৰ বিহুৰ প্ৰথম দিনটোৱে গো সংবৰ্ধনৰ বাবে উৎসৰ্গীকৃত। গৰু বিহুৰ দিনাই গধূলি হাতত জেতুকা লোৱাটো অসমৰ জীয়ৰী বোৱাৰীৰ এক অপৰিহাৰ্য আৰু ফূৰ্তিৰ প্ৰথা। জেতুকা পাত, পাণ, থেকেৰা আদিৰ সৈতে পতাত খুন্দি ৰং উলিয়াই দুহাতৰ তলুৱাত ঘঁহা হয়। জেতুকা পাতবোৰ ডাঙৰ হাতীখুজীয়া বাতি এটাত তিয়াই খচি খচি ধুই পতাত পিহি ৰং উলিওৱা হয়। জেতুকাৰ ৰং বেছি ঘন হ'বলৈ আৰু দিন যাবলৈ লগত পাণ আৰু কেহেৰাজৰ পাত মিহলাই মিহিকৈ পিহি হাতৰ তলুৱাত পলেপ দি কলপাত জুইত সেকি লেৰেলাই হাতত বান্ধি লোৱা হয়। জেতুকাৰ ৰঙে ছালৰ অসুখ আদি প্ৰতিৰোধ কৰে বুলি বিশ্বাস কৰাৰ লগতে এই ৰঙে হাতৰ লগতে জীয়ৰী গাভৰুৰ মনো ৰঙিয়াল কৰি তোলে। গৰু বিহুৰ দিনা ৰাতি নেউৰা তলত বহি মচুৰমাহ, আমৰ মল, কঁঠালৰ মুচি, নিমপাত, নিমখ আদি একেলগে পিহি তৈয়াৰ কৰা মহৌষধি খালে বছৰটোলৈ বেমাৰ আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। গৰু বিহুৰ পাছদিনা মানুহ বিহু নামনি অসমত সেইদিনাৰ বিহুক বৰ দুমাহী বোলা হয়। বিহুৱান প্ৰদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব। নতুন বছৰ আৰু ৰঙালী বিহু উপলক্ষে অসমীয়া সমাজত আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ বিনিময় হয়। এনে উপহাৰকে বিহুৱান বোলা হয়। বিহুৱান বুলিলে সাধাৰণতে গামোচাকে বুজোৱা হয় যদিও বিহু তথা নতুন বছৰ উপলক্ষে দিয়া প্ৰায় সকলো উপহাৰকে বিহুৱানৰ লগত সাঙুৰি ল'ব পাৰি। আমাৰ সমাজত এই বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে। গৰু বিহু আৰু মানুহ বিহু দুয়োদিনে মাহ হালধিৰে গা ধোৱাৰ উপৰি চিৰা, আখৈ আৰু পিঠা পনাৰে জুতি লগাই জলপান খোৱা হয়। ৰঙালী বিহুৰ সময়ত অসমৰ কোনো কোনো অঞ্চলৰ ৰাইজ লগ লাগি মাছ ধৰিবলৈ আৰু চিকাৰ কৰিবলৈ যোৱাৰ নিয়ম আজিও আছে। মানুহ বিহুৰ দিনা পুৰণি বিবাদ আৰু মনোমালিন্য মিটমাট কৰা হয়। বন্ধু বান্ধৱ আত্মীয় স্বজনৰ ঘৰলৈ গৈ বিহুৰ সম্ভাষণ জনোৱা হয় আৰু জা জলপানেৰে অভ্যৰ্থনা কৰা হয়। ব্ৰাহ্মণ স্বজন দুখীয়া দৰিদ্ৰক দান দক্ষিণা দিয়া হয়। বয়োজ্যেষ্ঠসকলক সন্মান দৰ্শোৱা হয় আৰু ভদ্ৰতাসূচক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আশা আনন্দ আৰু সকলোৰে প্ৰতি শুভেচ্ছা জনাই নতুন বছৰক আদৰণি জনোৱা হয়। নৃত্যৰ আনন্দত মুখৰিত বহাগ। ৰঙালী বিহুৰ বিবিধ অনুষ্ঠানৰ ভিতৰত এটা লেখৰ উৎসৱ হ'ল হুঁচৰি। হুঁচৰি হ'ল আনন্দৰ গীত। বয়সীয়া লোকৰ নেতৃত্বত ডেকা আৰু ল'ৰাৰ দলে গৈ ঘৰে ঘৰে বিহু গীত গায় আৰু নাচে। বছৰৰ বিহুত হুঁচৰি গোৱা ৰাইজক তামোল পাণ এটাৰে হ'লেও মান ধৰি আশীৰ্বাদ লোৱাটো ৰঙালী বিহুৰ এক পবিত্ৰ পৰম্পৰা। হুঁচৰি গোৱা ৰাইজক ওলাই আহি গৃহস্থই মাত নলগালে সেই ঘৰ মানুহৰ ওপৰত হুঁচৰিৰ অব্যৰ্থ সাওপাত লাগে বুলি জনবিশ্বাস প্ৰচলিত। হুঁচৰিৰ উপৰি আন এটা এনে অনুষ্ঠান হ'ল বিহু নাচ। এই নাচ সাধাৰণতে ডেকা গাভৰুৱে নাচে। বিহু নাচৰ বিহুগীতৰ মধুৰ সুৰত ছিংগাৰ ৰসৰ প্ৰাধান্য দেখা যায়। হুঁচৰি আৰু বিহু নাচৰ পয়োভৰ নামনি অসমতকৈ উজনি অসমতহে বেছি। হুঁচৰি, বিহু নাচ আদিৰ উপৰি পূৰ্বতে বিহুৰ আচল ৰং ৰহইচ হৈছিল বিহুৰ দিনত হোৱা নানানবিধ খেল ধেমালিবোৰত। এইবোৰৰ ভিতৰত হেন খেল বা হেন মেলা, মহ যুঁজ, মল্ল যুঁজ বা মাল যুঁজ, হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজেই আছিল প্ৰধান। আহোম স্বৰ্গদেউসকলৰ দিনত এই খেল ধেমালিবোৰে ৰজাঘৰীয়া পৃষ্ঠপোষকতা আৰু আদৰ সাদৰ পাবলৈ আৰম্ভ কৰিছিল। সেই সময়ত এনে ৰং ধেমালিৰ ঘাই ঠাই আছিল শিৱসাগৰৰ ৰংঘৰৰ বাকৰি। তাহানি ৰংঘৰৰ বাকৰি বিহুৰ দিনত যি ৰং ধেমালি হৈছিল সি প্ৰাচীন গ্ৰীচৰ অলিম্পিয়াত হোৱা অলিম্পিকৰ দৰে জাতীয় উৎসৱত পৰিণত হৈছিল। হেৰেঙাকৈ হ'লেও অসমৰ কোনো কোনো ঠাইত এইবোৰ খেল ধেমালিৰ কিছুমানৰ প্ৰচলন আজিও আছে। অসমৰ বেছিভাগ ঠাইতে ৩ দিন আৰু কোনো কোনো ঠাইত ৭ দিন বা এমাহ পৰ্যন্ত উদযাপিত হোৱা ৰঙালী বিহুৰ শেষৰ দিনটোৰ নাম চেৰা বিহু। চেৰা বিহুৰ পাছত সাধাৰণতে ৭ বা ১১ দিনৰ দিনা বিহু উৰুওৱা হয় বা বিহু সামৰা বা বিহু থোৱাৰ নিয়ম আছে। ভোগালী কঙালীৰ মিলন এই বিহু।
অসমীয়া মানুহে আহাৰ শাওণমহীয়া ধানৰ খেতি কৰে আৰু আহিনৰ শেষত সেই ধাননিয়ে সোণোৱালী বৰণ লয়। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল খেতিয়কে পথাৰৰ লখিমীক আদৰিবলৈ সাজু হয় আৰু আহিন কাতিৰ সংক্ৰান্তিৰ দিনা খেতি বাতিৰ মংগলৰ কাৰণে পথাৰ ভঁৰাল আৰু তুলসী তলত চাকি জ্বলাই বিধি বিধান পালন কৰে। এয়ে কাতি বিহু। কাতি বিহুৰ সময়ত খেতিয়কৰ ভঁৰাল প্ৰায় শূন্য হৈ থাকে বাবে এই বিহুত বিশেষ ৰং ৰহইচ কৰা নহয়। অভাৱ অনাটনৰ সময়ত হোৱা এই বিহুৰ আন এটা নাম কঙালী বিহু। ভঁৰাল আৰু তুলসীৰ তলত চাকি জ্বলোৱাৰ উপৰি এই বিহুত এডাল দীঘল বাঁহৰ মূৰত চাকি এটা লগায়ো জ্বলোৱা হয়। আকাশবন্তি নামেৰে জনাজাত এই চাকিৰ পোহৰে মৃতজনক সিপুৰিলৈ যোৱাৰ বাট দেখুৱাই দিয়ে বুলি লোকবিশ্বাস প্ৰচলিত। মাঘ বিহু অসমীয়াৰ খেতি চপোৱাৰ উৎসৱ। এই সময়ত সাধাৰণতে পথাৰৰ শস্য চপোৱা শেষ হয় আৰু অভাৱ অনাটনো নাথাকে। পুহ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই বিহুৰ প্ৰথম দিনটোক উৰুকা বোলা হয়। সেইদিনা অসমৰ ৰাইজে নদীৰ পাৰত বা আন মুকলি ঠাইত খেৰ নৰাৰে অস্থায়ী ছাউনি বা ভেলাঘৰ পাতি ৰাজহুৱাকৈ ভোজ ভাত খাই উৰুকা পালন কৰে। উৰুকাৰ পাছদিনা কাহিলি পুৱাতে গা পা ধুই মেজি জ্বলাই মাঘ বিহুৰ শুভাৰম্ভ কৰা হয়। সকলো ৰাইজ মেজিৰ চাৰিওফালে সমবেত হয় আৰু পানী শিলৈ বাঁহ শিলৈ আদি ফুটোৱা হয়। নিজৰ মনোকামনা পূৰণৰ অৰ্থে কোনোৱে অগ্নিত নানা সামগ্ৰীও উৎসৰ্গা কৰে। মাঘ বিহুৰ দিনা নানান বিধৰ পিঠাপনাৰে জা জলপান খোৱা হয়। জ্যেষ্ঠজনক সেৱা আৰু কনিষ্ঠজনক মৰম শুভেচ্ছা জনোৱা হয়। ম'হ যুঁজ, কণী যুঁজ, কুস্তি, দৌৰ জাঁপ আদি বিবিধ খেলা ধূলাও মাঘ বিহুৰ একোটি আমোদজনক অনুষ্ঠান। বিহুৰ দিনা পিঠাপনাৰ লগতে মিঠা আলু আৰু ৰঙা আলু, কাঠ আলু আদি মাঘ বিহুতে খোৱা হয়। এই সময়ত খেতিয়কৰ ভঁৰাল ন-শস্যৰে পৰিপূৰ্ণ হৈ থাকে বাবে মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। সামৰণি। বিহু অসমীয়া জাতিৰ এটি অমূল্য সম্পদ। এই বিহুৰ পৰাই অসমীয়া লোকসাহিত্যৰ অন্যতম সম্পদ বিহু নামবোৰৰ উৎপত্তি হৈছে। বিহু নাম বা বিহু গীতবোৰত অসমৰ অপৰূপ প্ৰকৃতিৰ ছবি, অসমীয়াৰ জীৱনৰ কল্পনা, উপলব্ধি আৰু হৃদয়ৰ বতৰা তথা অসমৰ সমগ্ৰ সংস্কৃতি, ৰং আৰু সুৰভি সঞ্চিত হৈ আছে। সেইদৰে বিহু নৃত্যৰ চেৱত ৰূপান্বিত হৈছে আদিম বিশ্বাসৰ ৰূপ আৰু জীৱনৰ ছন্দ। লগতে বিহুৰ ৰীতি-নীতিত যুগ যুগ ধৰি অসমৰ মাটিত প্ৰবাহিত হোৱা জীৱন মন্দাকিনীৰ সংগম ঘটিছে। কিন্তু বৰ্তমানে বিহু নগৰমুখী হোৱা বাবে বিহু উৎসৱৰ বহু নিয়ম আৰু ৰং ৰহইচ কমি আহিছে। বিহুৰ পিঠা-পনাও নগৰীয়া কেক, বিস্কুট, লুচি আদিৰ লগত প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিহুত মান্যজনক সেৱা সৎকাৰ কৰা, হাতে বোৱা বিহুৱান দিয়া, ঢেঁকীত জলপান খুন্দা আদি নিয়মবোৰো লাহে লাহে নোহোৱা হৈ আহিছে। বিহু নাচ, হুঁচৰি মুকলি পথাৰ আৰু গৃহস্থৰ চোতালৰ পৰা আহি মঞ্চত উঠিছে। পূৰ্বৰ বিহুৰ প্ৰতি থকা মানুহৰ মনোভাৱ সলনি হৈছে আৰু এতিয়াও হৈ আছে। যি বিহু এসময়ত অসমীয়া ৰাইজৰ প্ৰাণৰ আপোন উৎসৱ আছিল, পৰিৱৰ্তিত সময় আৰু ব্যক্তিকেন্দ্ৰিক চহৰমুখী সভ্যতাৰ পৰশত তাৰ ৰেহ ৰূপৰ ভালেখিনি পৰিৱৰ্তন ঘটিছে আৰু লগে লগে বিহুৰ স্বকীয় মাধুৰ্যও বহু মেলান পৰিছে।